নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 7 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুছলমান লোকৰ পবিত্ৰ স্থান মক্কা মদিনাত এইবাৰ ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে এই অৱস্থা দেখি কোনোবাই কমেন্ট কৰিছে কৈছে ইয়া কিয়ামতৰ এটা দৃশ্য নেকি মক্কা মদিনাত হয়তো প্ৰথমবাৰৰ বাবে এই দৃশ্যৰ খবৰ আপুনি শুনিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ পবিত্ৰ স্থল মক্কা মদিনাত ভয়ংকৰ পৰিস্থিতিৰ ঘোষণা হৈছে মুখলদাৰ বৰষুণে বুৰাই পেলাইছে মক্কা মদিনা এফালৰ পৰা দাহি মুহি লৈ গৈছে সকলো মুখলদাৰ বৰষুণৰ লগতে শিলাবৃষ্টি হৈছে কেৱল বৰষুণে নহয় যত শিলাবৃষ্টি হৈছে ভয়ংকৰ পৰিবেশৰ ঘোষণা হৈছে এফালৰ পৰা কুবাল খুতে দাহি মুহি লৈ গৈছে কোটি কোটি টকাৰ বিলাসী বাহন এই দৰে খুতে উঠাই লৈ গৈছে প্ৰকৃতি ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে মক্কা মদিনা মুখলদাৰ বৰষুণৰ বাবে বুৰিছে সৌদি আৰবৰ কেইবাখনো চহৰ পুনৰ এনে ভয়ংকৰ পৰিস্থিতি হ'ব বুলি সকিয়নি প্ৰদান কৰিছে প্ৰশাসনে অতি ভয়ংকৰ পৰিস্থিতি হৈছে মুছলমানৰ আটাইতকৈ পবিত্ৰ স্থান মদিনাত অতি ভয়ংকৰ পৰিস্থিতিৰ ঘোষণা হৈছে আৰু আটাইতকৈ ভয়ংকৰ হৈছে এলেকাৰ পথসমূহ বন্ধ হৈছে মৰুভূমি এলেকাটো তীব্ৰতৰ হৈ পৰিছে বৰষুণ প্ৰতিটো পথতে একাটো এবুকু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে আন এটা খবৰ হৈছে অসমলৈ আহি আছে বিশেষজ্ঞৰ দল বিশাখাপট্টনমৰ পৰা অহা দলটো উপস্থিত হ'ব উমৰাংচুত অসমলৈ আহি আছে বিশেষজ্ঞৰ দল বিশাখাপট্টনমৰ পৰা অহা দলটো উপস্থিত হ'ব উমৰাংচুত কয়লাখনিত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলোৱা দলটোৱে পানীৰ মাজত আবদ্ধ হৈ পৰিছে প্ৰায় 15 জনকৈ শ্ৰমিক আজিৰ সন্ধিয়াৰ আন এটা বেয়া খবৰ হৈছে তিব্বতত ভয়ংকৰ ভূমিকম্পৰ ফলতে 32 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে দেশ জোকাৰি যোৱা ভয়ংকৰ খবৰ এটা দিব বিচাৰিছো কিয়নো তিব্বতত ভূমিকম্পৰ ভয়ংকৰ ৰূপ 32 গৰাকীকৈ একগৰাকী দুগৰাকী নহয় 32 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে এই পৰ্যন্ত তিব্বতৰ প্ৰাণ হেৰুৱা 32 জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে এক ধ্বংসলীলা হৈছে তিব্বতত ভয়ংকৰ ভূমিস্খলন অনুমান কৰক তিব্বতত 7.1 ৰিক্টাৰ স্কেলত হৈছিল ভূমিকম্প আৰু তাৰ পিছতেই এফালৰ পৰা ধ্বংসস্তূপত পৰিণত হৈছে সকলো 32 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কেইবাখনো অট্টালিকা চকুৰ পলকতে চকুৰ পলকতে খহি পৰিছে তিব্বতত ভূমিকম্পৰ এক ভয়ংকৰ লীলা দেখিবলৈ পোৱা গৈছে য'ত 32 গৰাকীকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আন এটা খবৰ হৈছে এটা খবৰ এতিয়া সমগ্ৰ দেশ জোকাৰিছে 28 লাখ টকীয়া টিভি লগাইছে এবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিলাসী জীৱনৰ তথ্য ফাদিল হৈছে দিল্লী মুখ্যমন্ত্ৰীৰ আৱাসৰ পুনৰ নিৰ্মাণত খৰচ কৰিছে 33 কোটি টকা 7.9 কোটি টকাহে নিৰ্ধাৰণ কৰা হৈছিল আৱাস গৃহটোৰ পুনৰ নিৰ্মাণত 28.9 লাখ টকাৰ এটা টিভি লগাইছিল কেজৰিৱালে 43 লাখ টকা খৰচ কৰিছিল আন 10টা টিভিত মাল্টিডৰ ফেমিলি ফ্ৰিজ লগাইছিল 3.2 লাখ টকাৰ 1.8 লাখ টকাৰ মাইক্ৰৱেভ ব্যৱহাৰ কৰিছিল কেজৰিৱালে ষ্টিম অভেন্স ব্যৱহাৰ কৰিছিল 6.50 লাখ টকাৰ প্ৰায় 2 লাখ টকাৰ অটোমেটিক ৱাশ্বিং মেচিন লগাইছিল কেজৰিৱালৰ শীষ মহলত সোফা আৰু বিছনাত ব্যয় কৰিছিল 10 লাখ টকা দিল্লী চৰকাৰৰ অডিটৰে দিয়া তথ্যত এই প্ৰকাশ পাইছে সকলো দেখো আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেখত দ্ৰুতগতিত বাঢ়িছে HMPVৰ আক্ৰান্তৰ সংখ্যা দেখত HMPV অৰ্থাৎ হিউমেন মেটাপনিউমো ভাইৰাছৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নাগপুৰতো নতুনকৈ এই ভাইৰাছত সংক্ৰমিত হোৱা
দুজন ৰোগী ইতিমধ্যে ধৰা পৰিছে এই পৰ্যন্ত দেশত 7 গৰাকীকৈ লোক এই ভাইৰাছত বলি হৈছে বুলি জানিব পৰা গৈছে ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নাড্ডাই সোমবাৰে এক বিবৃতিত প্ৰকাশ কৰি কয় যে HMPV নতুন নহয় আৰু বহু স্বাস্থ্য বিশেষজ্ঞই স্পষ্ট কৰি দিছে যে এই ভাইৰাছ প্ৰথমে 2001 চনত চিনাক্ত কৰা হৈছিল আৰু তেতিয়াৰে পৰাই ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নিষিদ্ধ মাংসৰ ব্যৱসায়ত জড়িত হৈ পৰিছে ৰাম গংগাৰাম বীৰভান ৰাজু ভদুৰিয়া এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ নিষিদ্ধ মাংসৰ ব্যৱসায়ত জড়িত হৈ পৰিছে এই কেইগৰাকী ৰাম মাংস নিষিদ্ধ কৰা হৈছে সেই মাংস ব্যৱসায়ত জড়িত গংগাৰাম বীৰভান লগতে ৰাজু ভদুৰিয়া নিষিদ্ধ মাংস ব্যৱসায়ত জড়িত দীৰ্ঘদিনৰ পৰা গো মাংস সৰবৰাহ কৰি আহিছিল গংগাৰাম বীৰভান ৰাজু ভদুৰিয়া আৰু ৰামে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় চলাই লৈ গৈছিল আৰু 37টা গৰু নিয়াৰ সময়তে ধৰা পৰিছে আটাইকেইজন হিন্দু লোক গৰু সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে ধৰিছে 7 জনক য'ত নিষিদ্ধ কৰা হৈছে গো মাংস য'ত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই মাংস নিষিদ্ধ কৰা হৈছে সেই সময়তে কেইবাগৰাকী হিন্দু লোকে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাতা বুলি যিটো যি জন্তু যি গৰুক মাতা বুলি তেওঁলোকে মানে সেই গৰুক ব্যৱসায়ত সেইসকল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে ধৰা পৰিছে এই 7 জনৰ ভিতৰতে 6 জনেই হিন্দু এজন মুছলমান ৰাজু ভদুৰিয়া গংগাৰাম মোহৰ সিং বীৰভান বীৰ সিংহ ৰাম সিংহ আৰু মুবিন খান এগৰাকী মুছলমান 6 জন হিন্দু লোকে দীৰ্ঘদিনৰ পৰা কৰি আহিছিল গৰু সৰবৰাহ এই 7 জনৰ সৈতে 37টাকৈ গৰু জব্দ কৰিছে আৰক্ষীয়ে নিষিদ্ধ মাংসবিধ যোগান ধৰাৰ বাবে লৈ অনা হৈছিল 37টাকৈ গৰু মেনপুৰীত শেহতীয়াকৈ সংঘটিত হৈছে এই ঘটনা এই আটাইকেইজন লোক ৰাজস্থান আৰু মুৰাদাবাদৰ বুলি জানিব পৰা গৈছে কুছমৰাৰ কিটা গাঁৱৰ খেতি পথাৰৰ মাজতে লৈ গৈছিল বহু গৰু আৰু তাৰ পিছতে পুলিচে চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল আটাইকেইগৰাকী বন্দুক আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশত পুনৰ লকডাউনৰ আশংকা প্ৰকাশ কৰা হৈছে কিয়নো শেহতীয়াকৈ আপোনালোকক জনাইছো যে যি ধৰণৰ ভাইৰাছ সংক্ৰমণ হৈছে দেশত পুনৰ লকডাউনৰ আশংকা প্ৰকাশ কৰা হৈছে কৰোনাতকৈ অধিক মাৰাত্মক ভাইৰাছে প্ৰৱেশ কৰিছে ভাৰতত আৰু যাৰ বাবে এজনৰ পাছত আনজন আক্ৰান্ত হৈছে আৰু দ্ৰুত বেগতে বিয়পিছে চীনত উৎপন্ন হোৱা ভাইৰাছ HMPV পুনৰ একেই পৰিস্থিতিৰ ঘোষণা হ'ব নেকি কৰোনা সদৃশ পৰিৱেশত যিটো সময়ত লকডাউন যিটো সময়ত ঘৰৰ বাহিৰত ওলাব নোৱাৰিছিল লোক যিটো সময়ত জনতাই হাহাকাৰ কৰিবলগীয়া হৈছিল যিটো সময়ত লোকসকল দুগৰাকী লোক একেলগে সমবেত হোৱা নাছিল ৰাস্তা ঘাট পদূলি সকলো বন্ধ কৰি দিয়া হৈছিল সেই সময়ৰ কাহিনী আপোনাৰ নিশ্চয় মনত আছে সেই কৰোনাৰ কথা আপোনাৰ নিশ্চয় মনত আছে একেই কাহিনী একেই দৃশ্য হয়তো পুনৰ হোৱাৰ সম্ভাৱনা আছে কিয়নো মাৰাত্মক HMPV ভাইৰাছত আক্ৰান্ত হৈছে দেশৰ 2 গৰাকীকৈ শিশু 3 মহীয়া আৰু 8 মহীয়া শিশু দেশত ধৰা পৰিছে এই ভাইৰাছ দ্ৰুতগতিত সংক্ৰমণ হৈছে এই ভাইৰাছবিধ যিটো ভাইৰাছৰ নাম হৈছে HMPV